কথা পাতিব মন নাই অ আৰে বিক্ৰমৰ কথা মোৰ শুনিব মন নাই ইয়াৰ উজাৰি মৰম দিবলৈ কেৱল ল'ৰাবোৰেহে জানে খং অভিমান এইবোৰ কি তোমালোকৰ প্ৰাইভেট প্ৰপাৰ্টি হা পইচা তই কষ্টুৰীৰ লগত বহি এইবোৰ কথা পাতি ল সেটেল কৰি ল এইবোৰ বল বল এতিয়া যাওঁ বল আবে এইবোৰ কৰি মই পাম কি হয়তো কষ্টুৰীক মই নিজৰ কৰিব পাৰিম কিন্তু বিনিময়ত কি হ'ব কষ্টুৰীয়ে দেউতাকক ঘেৰুৱাব নতুবা দেউতাকে কষ্টুৰীক কি কৈ আছ বে এইবোৰ দেউতাক আৰু জীয়েকক পৃথক কৰাৰ কাৰণে মই জগৰীয়া হ'ব নোৱাৰো কিমান জীৱ প্ৰাণ দেউতাই ন দেউতা ঠাই কোনে পুৰা মেঘালী কিয় আহিছিল ঘৰলৈ আৰু তই মোক কোৱা নাছিলি কিয় কোৱা নাছিলি আবে তই টেনশ্যনত আছিলি আৰু টেনশ্যন দিব বিচৰা নাছিলো তেতিয়া তই প্ৰেমিক বিক্ৰমৰ সন্মুখত আছ আগৰ বিক্ৰম হোৱা হলে তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা দেউতা মোক মোৰ মাৰ পৰা কিয় বঞ্চিত কৰিলা তই ঠিকেই কৈছ মাজনী ইমান সহজে মই নিধিক কেনেকৈ পাহৰি যাব পাৰি কেনেকৈ নিজ সন্তানক মাকৰ মৰমৰ পৰা বঞ্চিত কৰিব পাৰি কিন্তু মই নিৰুপায় মাজনী তোৰ মাৰ উভতি আহিব খুজিলেও মই ঘূৰাই আনিব নোৱাৰো কিন্তু কিয় দেউতা কাৰণ তোৰ আইতাৰ অন্তিম ইচ্ছা আছিল তোৰ আইতাই বিচৰা নাছিল মই নিধিৰ লগত পুনৰ সংসাৰ কৰাটো তোৰ মাৰে এনেকুৱা এটা ভুল কৰিছিল যাৰ পৰিণাম আমি আজিলৈকে ভুগি আছো মই পাৰফেক্ট নাছিলো আমি কৰা ভুলৰ কাৰণে মই মোৰ ভাই আৰু ভাই বুৱাৰী মানে তোৰ খুৰা খুৰী দুয়োটাকে হেৰুৱাইছো সিহঁত জীয়াই আছে নে নাই ক'ত আছে কি কৰিছে মই একো নাজানো আনকি মাও মোৰ ওচৰৰ পৰা আঁতৰি গ'ল সকলোকে হেৰুৱালো মই সকলোকে হেৰুৱালো কেৱল তইহে থাকি গলি মই আন সকলো সম্পৰ্কৰ সৈতে অন্যায় কৰিছো সঁচা কথা কিন্তু বাপেক হিচাপে মই সদায় পাৰফেক্ট হ'বলৈ চেষ্টা কৰিছো পাৰফেক্ট কিন্তু এটা ভুল কৰি পেলালো এটাই ভুল
তই মোক ক্ষমা কৰি দে মাজনী। ইমান বছৰে মই তোৰ পৰা কথাবোৰ লুকুৱাই ৰাখিছো। মই লুকুৱাই ৰাখিব নালাগিছিল। মই নিৰূপায় মাজনী, ক্ষমা কৰি দে মোক। দিবিনে? মাজনী, তুমি মোক ক্ষমা কৰি দিয়া দেউতা। মই আকৌ তোমাক দুখ দিছো। মই আৰু কেতিয়াও তোমাৰ আগত এইবোৰ কথা নুলিয়াও। মই এনেকৈয়ে সুখী আছো। মোক মোৰ মাৰ মৰম নালাগে, নালাগে মোক মাৰ মৰম। পৰা তুমিয়ে মোক দুয়োজনৰে মৰম দি আহিছা। এতিয়াও মোৰ বাবে তুমিয়ে মোৰ মা, তুমিয়ে মোৰ দেউতা। মোক আৰু একো নালাগে। আবে তই মোক কব বিচৰা নাই নে ইগনোৰ কৰিছ? লাগে কি তোক? হা কি লাগে? কি লাগে মানে? আবে তেতিয়াৰ পৰা সুধি আছো কষ্টুৰীক সঁচা কথাবোৰ কবি নে তাইৰ চকুত সদায় বেয়া হৈ থাকিবি? নকওঁ মই। মোক কেৰেক্টাৰ চাৰ্টিফিকেট বেলেগে দিব দৰকাৰ নাই। মই জানো মই কেনেকুৱা। মই বুজি নাপাওঁ বে তোক। কিয় নক কচোন? কষ্টুৰীক মই তাইৰ দেউতাকৰ পৰা আঁতৰ কৰিব নোৱাৰো। কষ্টুৰীয়ে যদি গম পায় যে গোটেই গেম প্লেনটো দেউতাকৰ, তেতিয়া তাই আৰু দেউতাকৰ সম্পৰ্ক ঠিকে থাকিব। তাকলুৰ কথা বাদ দে না, নিজৰ কথা ভাব। মই নিজৰ কথাই ভাবিছো। কষ্টুৰীয়ে যদি দুখ পায় মই কি থাকিব দে মোক ভুল বুজি। মোৰ চৰিত্ৰ কেনেকুৱা এদিন নহয় এদিন পোহৰলৈ আহিবই। যেতিয়া গম পাব কষ্টুৰীয়ে যে মেঘালীয়ে কোৱা কথাবোৰ মিছা, তেতিয়া নিজেই মোৰ ওচৰত আহিব আৰু সেই দিনটোলৈ মই বাট চাম। হ'ব দে, তই যি ভাল দেখা তাকেই কৰ। মই আছো তোৰ লগত। আৰু শুন, তোৰ দেউতাৰ ঘটনাবোৰৰ কাৰণে তই নিজকে জগৰীয়া বুলি ভাবি নাথাকিবি। জীৱনটো তেনেকুৱাইও। জীৱনটোত বহুত অঘটন ঘটি যায়, কিন্তু দুখটো কাৰো নাথাকে। হ'ব দে। কি গম পালে? কেনেকৈ গম পালে? বিক্ৰমে মোৰ কথা সকলো গম পালে। এয়া চিন্তা নে ভয়? মই ঠিক ধৰিব পৰা নাই। গম কেনেকৈ পালে? ইমান ধুনীয়াকৈ প্লেনিং কৰিছিলো। মিছামিছি মই তাইৰ আগত কান্দি কান্দি অভিনয় কৰিলো। চিন্তা নকৰিবা, তোমাৰ অভিনয়ৰ বাবে তুমি শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা পাইছা। মানে মই দিছো। বিক্ৰমেহে গম পাইছে। তাৰ কথাটো ইনেও কষ্টুৰীয়ে বিশ্বাস নকৰে। আচলতে মই প্ৰতিশোধ ল'বৰ কাৰণে নহয়, বিক্ৰমক নিজৰ কৰিবৰ কাৰণে তোমাৰ ওচৰ চাপিছিলো।
মই আজি গৈ কস্তুৰীক সকলোখিনি কৈ দিম কিন্তু তুমি মোক এটা প্ৰমিছ কৰিব লাগিব তুমি কস্তুৰীক কেতিয়াও খং নকৰিবা বহুত মৰমত ৰাখিবা তাইক তুমি কস্তুৰীক সঁচা কথাবোৰ ক'ব নালাগে কিয় মোক কি মূৰ্খ বুলি ভাবিছা হা মই কি একো বুজি নাপাওঁ কি চেষ্টা কৰি আছা এইবোৰ তুমি হা কি চেষ্টা কৰি আছা দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে জানা যেতিয়া এজন পুৰুষৰ হৃদয় ভাগে তেতিয়া তেখেতক আপোন কৰিবলৈ সহজ এনেইতো বিক্ৰমৰ বুকুত মোৰ কাৰণে কোনো স্থানেই নাই বাহ এয়াই নেকি প্ৰেম এফালে আকৌ বিক্ৰমে প্ৰেমত পৰি কাজিয়া কৰিব পাহৰি গ'ল আনফালে তুমি প্ৰেমত কূটনীতি শিকি গ'লা বিক্ৰম যদি মোৰ হ'ব নোৱাৰে মই তাক আন কাৰো হ'বলৈ দিব নোৱাৰো আৰোহী কি জানা বিক্ৰম মই যে আজি ইমান এক্সাইটেড হৈ আছো কস্তুৰীয়ে যেতিয়া গম পাব তাই যিবোৰ কথা ভাবি আছে সকলোবোৰ মিছা তাই যে কিমান ফূৰ্তি পাব মই জানো তোমাৰ পৰা আঁতৰত থাকি তাই কিমান কষ্টত আছে কস্তুৰীজনী যে একেবাৰে সলনি হৈ গ'ল জানা জানো মই কস্তুৰী কষ্টত আছে আচলতে মোৰ প্ৰতি কিছুমান ভুল ধাৰণা তাইৰ মনত সোমোৱাই দিয়া হৈছে আৰু সেইবোৰ তাই সহ্য কৰি থাকিব পৰা নাই বিক্ৰম আই এম ৰিয়েলি চৰি মোৰ ভুল হৈছিল সেইদিনা মেঘালীৰ লগত কথা পাতি অহাৰ পিছত মই তাইক কৈছিলোঁ পাহৰি যা বিক্ৰমক নাথাকিবি তাৰ লগত মই জানো প্ৰেমৰ সম্পৰ্কবোৰেই বান্ধৱীবোৰেই নষ্ট কৰে মই হয়তো তাইক ক'ব পাৰিলো হয় যে মানুহৰ কথা বিশ্বাস নকৰিবি বিক্ৰমে যি কয় তই তাকে শুদ্ধ বুলি ভাবিবি হৈ যায় দিয়া ভুল হৈ যায় ভাগ্য ভাল মেঘালী ছোৱালী হ'ল ল'ৰা হোৱা হ'লে মুখ ভাঙি গুৰি কৰি পেলালোহেঁতেন বাদ দিয়া নাই এইবোৰ মই আজি গৈ কস্তুৰীক সকলোখিনি কৈ দিম কিন্তু তুমি মোক এটা প্ৰমিছ কৰিব লাগিব তুমি কস্তুৰীক কেতিয়াও খং নকৰিবা বহুত মৰমত ৰাখিবা তাইক তুমি কস্তুৰীক সঁচা কথাবোৰ ক'ব নালাগে কিয় মই ভালকৈয়ে জানো কস্তুৰীয়ে এই কাম কেতিয়াও কৰিব নোৱাৰে তাই চিঠিখন কেতিয়াও বিচাৰি নাপায় এই চব তোমাৰ কাম হয়নে নহয় চিঠি আপুনি কি চিঠিৰ কথা কৈছে মই একো নাজানো বন্ধ কৰা তোমাৰ নটংকি মোক কি মূৰ্খ বুলি ভাবিছা হা মই কি একো বুজি নাপাওঁ কি চেষ্টা কৰি আছা এইবোৰ তুমি হা কি চেষ্টা কৰি আছা এইবাৰলৈ মই তোমাক ক্ষমা কৰি দিলো কিন্তু নেক্সট টাইম যদি এনেকুৱা কৰা নহয় মই ক্ষমা নকৰো এইবোৰ দুগুখাই কি হৈছে মানুহজনৰ হয়নে হেৰি আপুনি কি কৈ আছে এইবোৰ মই কিন্তু একেবাৰে চুপ বুলি কৈছে নহয় চুপ ঠিক আছে মই আজি তোমাক এটা সঁচা কথা কৈয়ে দিম কস্তুৰীৰ প্ৰতি মোৰ যিমান মৰম আছে তোমালোকৰ প্ৰতি তাৰ 100 ভাগৰ 1 ভাগো নাই এয়া সঁচা কথা অপ্ৰিয় হলেও সঁচা গতিকে কস্তুৰীক মোৰ পৰা আঁতৰ কৰিবলৈ চেষ্টা নকৰিবা মই কস্তুৰীৰ বাবে ভাল হৈছো আৰু প্ৰয়োজন হলে কস্তুৰীৰ বাবে মই আগৰ তেজস্বন হৈ যাব পাৰো
যি ভদ্ৰতা নাজানে অভদ্ৰ তেজস বুজিছা নহয় কস্তুৰীৰ প্ৰতি মোৰ যিমান মৰম আছে তোমালোকৰ প্ৰতি তাৰ 100 ভাগৰ 1 ভাগো নাই কি হ'ল এনেকে কি চাইছ তই ৰেডি হৈছ নাই তাকে চাইছো বল আজি যাব মনে নাই অ আউট গেট আউট আপোনাক মই চেলেঞ্জ কৰিবলৈ আহিছোঁ দম আছে যদি কস্তুৰীৰ মুখত হাঁহি উলিয়াই দেখাওক বিক্ৰম অবিহনে যদি কস্তুৰী সুখী হয় তেন্তে এইখন ঘৰত নেক্সট টাইম মই ভৰি নালাগো দুটি মনৰ জোনা কৰ পোহৰ চৌপাশে কি হ'ল এনেকে কি চাইছ তই ৰেডি হৈছ নাই তাকে চাইছো বল আজি যাব মনে নাই অ প্লিজ দে কস্তুৰী নাযাও নাযাও নকৰিবি মই তোক নিব আহিছো বল তোৰ কিবা দৰকাৰী কথা আছিল যে সেইটোৱেতো দৰকাৰী কথা আজি তই আৰু মই ফুৰিবলৈ যাম চলো বিক্ৰম যি দেখিছো এতিয়া পুলিচৰ সহায় ল'ব লাগিব নহলে হিংস্ৰ কুকুৰ পুহিব লাগিব কুকুৰলৈ মই ভয় নকৰোঁ এটলিষ্ট সিহঁতে সন্মুখৰ পৰা এটেক কৰে কিয় আহিছা চিৰঞ্জীৱ ভাল ল'ৰা নহয় অলপ আঁতৰি থাকিব সি সম্পত্তিৰ কাৰণে দেউতাকক দম দি পেলাই চহী লোৱালো আপুনি যি কাম কৰিছে একো ভাল কাম কৰা এদিন নহয় এদিন পস্তাব কিন্তু আউট গেট আউট আপোনাক মই চেলেঞ্জ কৰিবলৈ আহিছোঁ দম আছে যদি কস্তুৰীৰ মুখত হাঁহি উলিয়াই দেখাওক বিক্ৰম অবিহনে যদি কস্তুৰী সুখী হয় তেন্তে এইখন ঘৰত নেক্সট টাইম মই ভৰি নালাগো যাওক সোধক তই মোৰ ছোৱালীক তোৰ জালত পেলাইছ আৰু আপুনি এইবোৰ কি কৰিছে চিৰঞ্জীৱ মেঘালী হা এইবোৰ কি কি? কেতিয়াবা সৎ উদ্দেশ্যৰ বাবে বেয়া পথ ল'ব লগা হয় তাত কি ডাঙৰ কথা উদ্দেশ্য আপুনি মোৰ বিৰুদ্ধে যিখন চক্ৰবেহু ৰচিছে নহয় এদিন তাত আপুনি নিজেই ফচিব এনেকৈ ফচিব যে ঘূৰিয়েই থাকিব হল শুন তোৰ কথাত কস্তুৰীয়ে বিশ্বাস নকৰে যা ওলাই যা দুটি মনৰ জোনা দুটি মনৰ জোনা দুটি মনৰ জোনা কৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনৰে দুটি মনৰ